নমস্কাৰ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সদৌতিলৈকে স্বাগতম জনাইছোঁ। আজি আমি এনেকুৱা এটা বিষয়বস্তুৰ ওপৰত কথা পাতিম যিটো বিষয়বস্তু আপোনালোকৰ ধৰি লওক বিভিন্ন ধৰণৰ গভৰ্ণমেণ্ট এক্সাম হওক, ইয়াৰ লগতে এনেধৰণৰ DHS, ADRE, তাৰপিছত বিভিন্ন ধৰণৰ এণ্ট্ৰেঞ্চ এক্সাম, ধৰি লওক BEd, DLEd, এনেধৰণৰ বিভিন্ন ধৰণৰ এক্সামৰ যদি মেথছৰ পৰ্চনটো আছে তেনেহ'লে তাত এটা বস্তু আমি প্ৰায় দেখিবলৈ পাওঁ, সেই বিষয়বস্তুটো হৈছে পাৰ্চেণ্টেজ। গতিকে আজি আমি এই ভিডিঅ'টোত পাৰ্চেণ্টেজৰ অংক কেনেদৰে কৰে আৰু তাত কিছুমান সহজ পদ্ধতি আছে নেকি, সেই সহজ পদ্ধতিৰে যাতে আমি মেথছবিলাক অতি সহজতে বা অতি কম সময়ৰ ভিতৰতে আমি কৰিব পাৰোঁ, সেয়াৰ বিষয়ে আলোচনা কৰিম। গতিকে পোনে পোনে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। পাৰ্চেণ্টেজৰ অংক বিষয়বস্তুটো কেনেদৰে কৰে সেই বস্তুটো আপোনালোকক বুজাবলৈ হ'লে মই কেইটামান কুৱেশ্যন লৈ লৈছোঁ। কুৱেশ্যনবিলাক হৈছে ADRE 1 1ত হৈ যোৱা পেপাৰৰ কেইটামান কুৱেশ্যন মই পালোঁ আৰু সেইকেইটা কুৱেশ্যনৰ ওপৰতে মই ভিডিঅ'টো বনাইছোঁ। গতিকে আমি পোনে পোনে সেই ভিডিঅ'টি যি কুৱেশ্যনটো আছে সেই কুৱেশ্যনৰ পৰা আৰম্ভ কৰোঁ। প্ৰথম কুৱেশ্যনটো চাওক, কোনো এটা সংখ্যাক 12.5% হ্ৰাস কৰিলে মানে মাইনাছ কৰিলে সংখ্যাটো 119 হয়গৈ। সংখ্যাটো হৈছে কি? অপশ্যন দিয়া আছে 130, 125, 136, 148, এই চাৰিটা অপশ্যন দিয়া আছে। এতিয়া চাওক, কোনো এটা সংখ্যা কোনো এটা সংখ্যা 12.5% হ্ৰাস কৰিলে সংখ্যাটো 119 হয়গৈ। এতিয়া সংখ্যাটো একচুৱেল কি হয় নাজানো, কিন্তু তাৰ পৰা 12.5% হ্ৰাস কৰিলে সংখ্যাটো 119 হয়গৈ। এতিয়া ধৰা হ'ল সংখ্যাটো কিমান? 100%। ধৰাটো 100% ল'লোঁ। এতিয়া 100%ৰ পৰা 12.5% হ্ৰাস কৰিলে কিমান হ'ব গৈছে? তো ঠিক আছে, মই 100%ৰ পৰা 12.5% হ্ৰাস কৰি দিলোঁ। এতিয়া 100% তাৰ 12.5% কিমান হ'ব? যদি মাইনাছ কৰা তেনেহ'লে 87.5%। এতিয়া চোৱা, 87.5% মানে 119 হৈছে, যোনটো আমাক দিয়া আছিলে একৰ্ডিং টু কুৱেশ্যন, যে 12.5% কোনো এটা সংখ্যাৰ 12.5% হ্ৰাস কৰিলে, ধৰি লোৱা সংখ্যাটো আছিলে 100%। এতিয়া 100%ৰ পৰা 12.5% হ্ৰাস যদি কৰোঁ তেনেহ'লে সেইটো কিমান হৈ গৈ গৈছে? 119। সেইকাৰণে মই ইয়াত কি পাতিলোঁ? 12.5% = 119। এতিয়া 12.5% হৈছে 119, তেনেহ'লে 1% কিমান হ'ব? তেনেহ'লে 119 / 87.5, অৰ্থাৎ 1% যেতিয়া আমি হৰণ কৰোঁ কিমান পালোঁগৈ? 1.36। এতিয়া 100% কিমান হ'ব? তেনেহ'লে দুইফালে 100 মাল্টিপ্লাই কৰিব লাগিব। এতিয়া 1% হৈছে 1.36, তেনেহ'লে 100% কিমান হ'ব? তেনেহ'লে আকৌ ইফালেও 100 মাল্টিপ্লাই কৰিব লাগিব। তো 1ৰ লগত যেতিয়া মই 100 পূৰণ কৰিলোঁ 100%, আৰু 1.36ৰ লগত যেতিয়া মই 100 পূৰণ কৰিলোঁ 136, গতিকে আমাৰ অপশ্যনটো কি হ'ব? 136। এতিয়া বুজি পালেনে কেনেকৈ কৰিলোঁ? যে গোটেই নাম্বাৰটো মই 100% লওঁ আৰু 100%ৰ পৰা 12.5% মাইনাছ কৰিলোঁ 87.5%, আৰু 87.5%টো কিমান দিয়া আছিলে? 119। গতিকে 1% কিমান হ'ব? 119/87.5, অৰ্থাৎ 1% = পালোঁ 1.36। তেনে 100% কিমান? 136। সেনেদৰে এতিয়া চোৱা নেক্সট এটা কুৱেশ্যন, 200%ৰ মান কিমান হ'ব? এইটো ADRE 1.0 আহিছিলে বা 1.0 আহিছিলে। এতিয়া 200%ৰ 200% কিমান হ'ব? আমি জানো যে যেতিয়া 200% যেতিয়া আমাক পাৰ্চেণ্ট উলিয়াব দিয়া হয়, তেতিয়া ধৰি লওক 5% মানে 5 তলত কি লিখোঁ? 100। তাৰপিছত যিটো নাম্বাৰ দিয়া হয় সেইটো। এতিয়া আমাক 200% দিয়া আছে, তেনেহ'লে আমি কি কৰিম? ওপৰত কি পাতিম? 200, তলত কি পাতিম? 100। তাৰপিছত কাৰ উলিয়াব দিছে? যোনটো 200। গতিকে এতিয়া ধৰি লওক আমাৰ 5% উলিয়াব দিছিলে, আমি ওপৰত 5% যিটো দিয়া আছে সেইটো পাতোঁ। ঠিক তেনেদৰে ইয়াত 200 দিয়া আছে, সেইকাৰণে ওপৰত 200 পাতিলোঁ সেইটো। তাৰপিছত মই কি পাতিলোঁ? তলত যিটো 100 দিয়া আছে সেইটো আমি 100 কিহৰ কাৰণে আহে? পাৰ্চেণ্টেজ। পাৰ মানে ডিভাইডেড বাই, আৰু 100% মানে 100, তো সেইকাৰণে 100 আহিছে, সেইকাৰণে 100 আহিছে। এতিয়া এতিয়া 200%, সেইকাৰণে 200টো ওপৰত লিখিলোঁ আৰু 100টো তলত পাতিলোঁ। কাৰ উলিয়াব দিছে? 200 উলিয়াব দিছে, সেইকাৰণে এতিয়া চোৱা মই ছাইডত 200 পাতিলোঁ। এতিয়া এই 100 এই 200 কেইবাৰ যাব? 2। তেনেহ'লে 200 লগত 2 যদি পূৰণ কৰোঁ কিমান হ'ব? 400। গতিকে আনচাৰটো কিমান হ'ব আমাৰ? এইটো আনচাৰটো হ'ব এইটো B, 400%। 400। তাৰপিছত আমি নেক্সটটো যাম। নেক্সটটো চাওক কি কৈছে, আৰু আপোনালোকে এনেদৰে কৰিব পাৰিব।
এতিয়া চাওক এইটো অলপ আপোনালোকে দিমাগ লগাব লাগিলে ভিডিঅ'টো পজ কৰি চাই ল'ব কমলে কোনো এটা সামগ্ৰী 200% কমত হ্ৰাস কৰে কিমান কৰিলে 20% কমত ক্ৰয় কৰে আৰু ইয়াৰ ছপা মূল্য 20% অধিক দামত বিক্ৰী কৰে এতিয়া চাওক কোনো এটা বস্তুৰ 20% কমত কিনে আৰু বিক্ৰী কৰে কিমান 20% দামত বিক্ৰী কৰে এতিয়া একচুৱেল মানে তাৰ কিমান লাভ হ'ল সেইটো উলিয়াব লাগে কেনেকৈ কৰিম এতিয়া ছপা মূল্যৰ 20% কমত যদি কিনে আৰু ছপা মূল্যৰ 20% অধিক দামত বিক্ৰী কৰে তেনেহ'লে কিমান লাভ হ'ল সেইটো উলিয়াব লাগে এতিয়া চাওক মই কেনেকৈ কৰিলোঁ বা আপোনালোকে কেনেদৰে কৰিব পাৰিব ছপা মূল্য বা মাৰ্কেট প্ৰাইচ কিমান আছিলে 100% বুলি ধৰিলোঁ এতিয়া চাওক কিমানত কিনিলে 200% কমত কিনিলে তেনেহ'লে 100 - 200 কিমান হ'ল 80% ঠিক আছে তাৰপিছত চোৱা ইয়াৰ ছপা মূল্য 20% অধিক দাম বিক্ৰী কৰে তেনেহ'লে আমাৰ ছপা মূল্য কিমান আছিলে 100% বিক্ৰী কিমান কৰিলে তেনেহ'লে 100% প্লাছ 200 20% তেনেহ'লে কিমান হ'বগৈ 120% এতিয়া চোৱা আমাৰ লাভ কিমান হ'ল যোনটো মই প্ৰফিট বুলি লিখিব লাগিছিলে মই ইয়াত লাভহে লিখিলোঁ একো নাই তো প্ৰফিট কিমান হ'ব 120% মাইনাছ 80% একচুৱেল আমাৰ প্ৰফিট কিমান হ'ব 40% তো আনচাৰটো কিমান হ'ব সেইটো বুজি পালে নে এইটো তথাপি মই আকৌ এবাৰ কৈ দিছোঁ চাওক ছপা মূল্যৰ 20% যদি কমত বিক্ৰী কৰে আৰু 20% দামত যদি বিক্ৰী কৰে তেনেহ'লে আমি কি কৰিম প্ৰথমতে ধৰি লওক ছপা মূল্যটো কিমান আছিলে 100% এতিয়া 20% কমত মানে কিমান 20% হৈ গ'ল 80% হৈ গ'ল 80% আকৌ ছপা মূল্যৰহে 20% অধিক তেনেহ'লে ছপা মূল্য কিমান আছিলে 100 আৰু তাৰ 20% কিমান হ'ব 120 তেনেহ'লে এতিয়া চাওক একচুৱেল প্ৰফিট কিমান হ'ব 120 মাইনাছ 80 কাৰণ কেলৈ এইটোত কিনিছিলে আমাৰ চেলিং প্ৰাইচ মাইনাছ কষ্ট প্ৰাইচ তো চেলিং প্ৰাইচ কিমান 120 কষ্ট প্ৰাইচ কিমান 80 তেনেহ'লে প্ৰফিট কিমান হ'ল 40 সেইটোৱে এতিয়া 40 to 100 কিমান হ'ব তেনেহ'লে 40% সেনেকৈ এতিয়া নেক্সটটোত যাম কোনো এটা সংখ্যাৰ 20%, 25%, 50%ৰ মান 21 সংখ্যাটো হ'ল কিমান এইটো বেলেগ পদ্ধতিত দুটা পদ্ধতি আছে মই এইটো পদ্ধতিতে কৰিলোঁ অপশ্যনকেইটা দিয়া আছে 420, 840, 520, 940 কেনেকৈ কৰে চাওক 50% এইটো মই কেনেদৰে কৰে সেইটো কৰিব পাৰিম 50%ৰ মান 21 দিছে বা 20%, 25%, 50%ৰ মান গোটেইকেইটাৰ মিলাই মেলি 21 দিছে তেনেহ'লে চাওক কোনো এটা বস্তুৰ যদি 50% যদি কোনো এটা বস্তুৰ 50% যদি 10 হৈছে কোনো এটা বস্তুৰ 50% যদি 10 হৈছে তেনেহ'লে 100% কিমান হয় তাৰ ডাবল হয়নে মই আকৌ কৈছোঁ কোনো এটা বস্তুৰ যেনিবা 50% হৈছে 4 টকা 50% যদি 4 হৈছে তেনেহ'লে 100% কিমান হ'ব 50% যদি 4 100% কিমান হ'ব 8 হয়নে হয় মই অন্য পদ্ধতিটো শিকাই আছোঁ এতিয়া চাওক ইয়াত কি কৈছে এইটো মই ইৰেজ কৰি লওঁ 50%ৰ মান 21 কৈছে ঠিক আছে চাওক ইয়াত দিছে মোক 20%, 25%, 50% মই প্ৰথম যাম 20%ৰ মান 21 তেনেহ'লে কোনো এটা বস্তুৰ যদি 20%ৰ মান 21 তেনেহ'লে 100% কিমান হ'ব 20ৰ লগত কি পূৰণ কৰিলে হেৰি হ'ব 20ৰ লগত কি পূৰণ কৰিলে 100 হ'ব 5 তেনেহ'লে 21ৰ লগতো 5 পূৰণ কৰিম প্ৰথমতে চাওক 20% দিয়া আছিলে এইটো 20%ৰ মান 21 তেনেহ'লে 100% কৰিবলৈ হ'লে 20ৰ লগত কি পূৰণ কৰিব লাগিব 5 তেনেহ'লে 21ৰ লগতো মই 5 পূৰণ কৰিম 5 × 5 5 × 10 105 তাৰপিছত চাওক 25ৰ লগত কি পূৰণ কৰিলে 100 হ'ব নিশ্চয় 4 তেনেহ'লে মই ইয়াৰ লগতো 4 পূৰণ কৰিম 5 × 20 4 × 4 420 আৰু 50% যদি 420 হয় তেনেহ'লে 50 লগত কি পূৰণ কৰিলে মই 100 হ'ব 50 লগত কি পূৰণ কৰিলে 100 হ'ব 50 লগত মই 2 পূৰণ কৰিলে 100 হ'ব তেনেহ'লে মই ইয়াৰ লগতো 2 পূৰণ কৰিম 0 2 × 4 4 × 8 আনচাৰ কি হ'ব তেনেহ'লে 840 আনচাৰ এইটো অপশ্যন চি ইয়াৰ উপৰিও আৰু এটা পদ্ধতি আছে কেনেকৈ কৰে সেইটো আমি কৰি চাওঁ সেইটো যোনটো আমাৰ আগৰ প্ৰচেছটো 20% মানে কি দি আছে 20% যদি কয় আমি কি লিখিম 20/100 ইনটু ৰ মানে পূৰণ
তাৰপিছত 25% দিয়া আছে 25/100 তাৰপিছত 50% সেই সেনেকৈ এইটো চব 20/100 25/100 আৰু 50/100 নাম্বাৰটো নাজানো নাম্বাৰটো এক্স ল'লে মানে ইনটু আৰু এক্স একেটাই হৈ যায় সেইকাৰণে মই এন লৈ ল'লোঁ নাম্বাৰটো এতিয়া চব গোটেইকেইটা যদি কটাকটি কৰোঁ 20-এ 100 কাটিলে কিমান 1/5 25-এ 100 কাটিলে কিমান 1/4 আৰু 50-এ 100 কাটিলে কিমান 1/2 সেনেকৈ গোটেইকেইটা যদি চাওঁ ওপৰত 1 গুণ 1 ইনটু এন মানে এন তলত এইকেইটা ডিভাইড হৈ আছে যিহেতু ইফালে গ'লে কি হ'ব পূৰণ এইকেইটা ইফালে গ'লে কি হ'ব পূৰণ তো 21 × 4 × 5 × 2 বা 4 × 2 × 5 তেনেহ'লে গোটেইকেইটা যদি পূৰণ কৰোঁ তেনেহ'লে 840 বুজি পালে সেইটোৱে তাৰপিছত চোৱা অপশ্যনটো তাৰপিছত আনচাৰ কুৱেশ্যন নম্বৰ 50 ইয়াত আৰু এটা কুৱেশ্যন আহিছিলে এতিয়া চাওক ইয়াত কি কুৱেশ্যন দিছে এৰ দৰমহা বিতকৈ 25% বেছি তেন্তে বিৰ দৰমহা এৰ দৰমহাতকৈ কিমান শতাংশ কম যদি এৰ দৰমহা বিতকৈ 25% বেছি কাৰ দৰমহা কাতকৈ বেছি সেইটো উলিয়াই লওঁ ইয়াত বেছিটো কাৰ ভালকৈ চাওক এৰ দৰমহা বিতকৈ 25% বেছি মানে বেছিটো কাৰ এ বেছি কিমান বেছি 25% বেছি তেনেহ'লে মই কি কৰিলোঁ বিৰ ল'লোঁ 100 আৰু এৰ ল'লোঁ কিমান 125 ঠিক আছে এৰ দৰমহা বিতকৈ 25% বেছি কাৰ বেছি এৰ বেছি কিমান বেছি 25% বেছি কিমান বেছি 25% বেছি তেনেহ'লে মই কাৰ বেছি এৰ বেছি সেইকাৰণে মই কমৰটো ল'লোঁ কমটো কিমান হৈছে 100 তেনেহ'লে এৰ কিমান হ'ব 25% বেছি মানে 125 হ'ল এতিয়া বিৰ দৰমহা এৰ দৰমহাতকৈ কিমান শতাংশ কম গৈছে বি মানে এইটো ইয়াৰ দৰমহাতকৈ কিমান শতাংশ কম মানে বিৰ ইয়াতকৈ কিমান কম হৈ আছে 25টো কম এতিয়া কাৰ শতাংশতকৈ এ শতাংশ তেনেহ'লে তলত পাতিম মই কি 125 সেনেকৈ তো ওপৰত পাতিলোঁ কিমান কম 25 আৰু কাৰ তুলনাত কম এৰ তুলনাত কম মানে বিৰ কি ইয়াত কুৱেশ্যনটো চাওক তেন্তে বিৰ দৰমহা এৰ দৰমহাতকৈ কিমান শতাংশ হৈছে তলত এৰ দৰমহা পাতিব লাগিব ওপৰত এতকৈ কিমান কম সেইটো পাতিব লাগিব তো এতকৈ বি কিমান কম 25 আৰু এৰ কিমান আছিলে তেনেহ'লে 125 তো তেতিয়া শতাংশ ওলাই যাব ইনটু যদি 100 কৰি দিওঁ হয়তো তো 25-এ 125 কাটিলে 1/5 মানে 5 তো 5-এ আকৌ 100 কাটিলে 20 তো আনচাৰ কিমান হ'ব 20 অপশ্যনটো হ'ব এইটো 20 50A বুজিলে তাৰপিছত চাওক 55টো আৰু এটা কুৱেশ্যন দিছে কোনো এটা সংখ্যাৰ 45%ৰ মান আন এটা সংখ্যাৰ 30%ৰ সমান প্ৰথম আৰু দ্বিতীয় সংখ্যাৰ অনুপাত হৈছে সেইটো উলিয়াব লাগে অপশ্যন হৈছে 2:3 3:2 3:5 অপশ্যন ডি হৈছে 2:5 এতিয়া কোনো এটা সংখ্যাৰ 45%ৰ মান আন এটা সংখ্যাৰ 30%ৰ সমান কোনো এটা সংখ্যাৰ 45%ৰ মান আন এটা সংখ্যাৰ 30%ৰ সমান এতিয়া এটা সংখ্যাৰ 45% কিমান হ'ব ধৰি লওক মই সংখ্যাটো ল'লোঁ 100% এতিয়া সেই সংখ্যাটোৰ 45%ৰ মান 45 কিমান হ'ব 45% কিমান হ'ব 45 আৰু ছেকেণ্ড নম্বৰটো 30%ৰ মান কৈছে তেনেহ'লে 30%ৰ মান কিমান হ'ব 30 এতিয়া এই দুটা সমান বুলি কৈছে মান সমান এতিয়া ঠিক আছে এইটোৰ মান আৰু এইটোৰ মান যদি সমান হয় সিহঁতৰ ৰেচিঅ'টো কিমান হৈছে তো মই ইয়াত অনলি এইটো মান যদি সমান হয় x পূৰণ x এনেকৈ ল'ব লাগিব এতিয়া মই সিহঁতৰ যেতিয়া ৰেচিঅ'টো উলিয়াম 45:30 এই দুটা নাম্বাৰ আছিলে নাই এই দুটা নাম্বাৰ সিহঁতৰ যেতিয়া ৰেচিঅ'টো উলিয়াম 45:30 15 কাটিলে 3 15 কাটিলে 2 তো আমাৰ ৰেচিঅ'টো কিমান পাব 3:2 অপশ্যনটো হ'ব বি সেনেকৈ তাৰপিছত আমি এই কুৱেশ্যনটো চাওক নেক্সট কুৱেশ্যনটো চাওক কোনো এক সামগ্ৰীৰ মূল্য প্ৰথমে 40% হ্ৰাস কৰা হ'ল তাৰপিছত আকৌ 20% বৃদ্ধি কৰা হ'ল মূল্যৰ মুঠ শতাংশৰ পৰিৱৰ্তন কিমান হ'ল অলপ ট্ৰিকি কুৱেশ্যন কিন্তু আমি যদি এনেধৰণে ছল্ভ কৰোঁ ইজি হৈ পৰে প্ৰথমতে চাওক কোনো এটা সামগ্ৰীৰ মূল্য প্ৰথমে 40% হ্ৰাস কৰা হ'ল এতিয়া অপশ্যনটো আছে আমাৰ কি এ 20% বি আছে 40% ডি আছে 28% চি আছে 24% এতিয়া ইয়াৰ পৰা আমি আনচাৰটো ওলাব লাগিব ঠিক আছে প্ৰথমতে চাওক কোনো এটা সামগ্ৰীৰ মূল্য প্ৰথমে 40% হ্ৰাস কৰা হ'ল এতিয়া ধৰি লওক একচুৱেল কিমান আছিলে 100%
আমি যি হ'লেও এতিয়া উলিয়াব যদি দিয়ে সেইটোৱে আমি 100% লৈ ল'ম এতিয়া কিমান হ্ৰাস কৰা হ'ল 40% তেনেহ'লে 100ৰ পৰা যদি মই 40% যদি হ্ৰাস কৰোঁ কিমান হ'ব 60 হয়নে তাৰপিছত আকৌ 20% বৃদ্ধি কৰা হ'ল এতিয়া 60ৰ 20% কিমান হ'ব 0 0 0 0 6 গুণ 12 তেনেহ'লে 20% আকৌ বৃদ্ধি কৰা হ'ল কাৰ এতিয়া চব প্ৰথমতে আছিলে 100% তাৰপিছত 40% হ্ৰাস কৰিলে 40% হ্ৰাস কৰিলে কিমান হ'ব 40% 60 তো আনচাৰ পালোঁ আমি ইয়ালৈকে আনচাৰ পালোঁ 60 হৈ আছে ঠিক আছে এতিয়া আমি আনচাৰ কিমান হৈ আছে প্ৰথম নম্বৰটো 60 এতিয়া আকৌ তাৰপিছৰ পৰা 20% বঢ়াইছে মানে কাৰ বঢ়াব 60 বঢ়াব এতিয়া 20% বঢ়াইছোঁ 60 যদি মই 20% বঢ়াওঁ 60 পূৰণ 20% ইনটু 100 তেনেহ'লে 0 0 0 0 6 গুণ 12 এতিয়া 20% বঢ়ালোঁ 20% কিমান হ'ল 12 এতিয়া যদি বঢ়াওঁ 20% যদি বঢ়াওঁ কিমান হ'ব 72 একচুৱেল কিমান পালোঁ 72 ঠিক আছে এতিয়া চাওক আমাক কিন্তু এইটো সুধিছিলে মুঠ মূল্যৰ শতাংশৰ কিমান পৰিৱৰ্তন হৈছিলে একচুৱেলটো শেষত পালোগৈ কিমান 72 আৰু আগতে কিমান আছিলে 100% চেঞ্জ কিমান হ'ল 100 - 72 একচুৱেল হৈ গ'ল তেনেহ'লে 28% তো আমাৰ চেঞ্জ কিমান হ'ল অপশ্যন 60 কুৱেশ্যন নম্বৰ 60 আনচাৰটো হ'ব ডি বুজিলে এনেকৈ কৰে ইজি লাগিছেনে তাৰপিছত চোৱা কোনো দুটা সংখ্যা তৃতীয় সংখ্যাতকৈ 20% আৰু 50% ডাঙৰ সংখ্যা দুটা অনুপাতটো কি সেইটো উলিয়াব লাগে কোনো দুটা সংখ্যা এতিয়া সংখ্যা দুটা আমি নাজানো কিন্তু এনেকুৱা আমাৰ এটা সিগনেল দিয়া আছে যে তৃতীয় সংখ্যা এটা দিছে থাৰ্ড নাম্বাৰটো ধৰি ল'ম আমি কি 100 এতিয়া তৃতীয় সংখ্যাতকৈ 20% বেছি এতিয়া 100%ৰ 20% বেছি হ'লে কিমান হ'ব ইয়াৰ 20% 20 আৰু 50% হ'লে কিমান হ'ব 50 এতিয়া 20% বেছি হ'লে 120 আৰু 50% বেছি হ'লে কিমান হ'ব 150 সিহঁত সংখ্যা দুটা অনুপাত উলিয়াব দিছে 120 আৰু 150ৰ অনুপাতটো কিমান হ'ব তেনেহ'লে চক এতিয়া চক এইটো থাৰ্ড নাম্বাৰটো 100% লৈ ল'ম প্ৰথম নাম্বাৰটো কিমান হ'ব তেনেহ'লে 20% বেছি 100%ৰ 20% কিমান হ'ব 120 আৰু ছেকেণ্ড নাম্বাৰটো কিমান গৈছে 50% বেছি তেনেহ'লে 100ৰ 50% কিমান হ'ব 50 তেনেহ'লে একচুৱেল নাম্বাৰটো কিমান হ'ব 150 এতিয়া ৰেচিঅ' দুটা উলিয়াব দিছে ৰেচিঅ' দুটা 120 আৰু 150 তো তাৰ ৰেচিঅ'টো কৰিলে হৈ যাব তো 30 যেতিয়া কাটো ইয়াক 4 ইয়াক 30 যেতিয়া কাটো 5 তো আনচাৰটো কিমান হ'ব 4:5 অপশ্যন কোনটো হ'ব 8 নম্বৰ চি বুজিছেনে তাৰপিছত চাওঁ 9 নম্বৰ মানে ইয়াত 9 নম্বৰ ইয়াত 8 আছিলে সেইকাৰণে ইয়াত মই এডিআৰি 1ৰ কেইবাখন পেপাৰো য'ত পাৰ্চেণ্টেজ আহিছে গোটেইকেইটা উঠাই কেনে কৰিছোঁ ইয়াত চাওক যদি এটা শ্ৰেণীৰ মূল্য 20 পৰিমাণে বৃদ্ধি হয় যদি শ্ৰেণীৰ মূল্য 20 পৰিমাণে বৃদ্ধি হয় তেন্তে শ্ৰেণীৰ বাবে খৰচ একে ৰাখিবলৈ ইয়াৰ সেৱন কিমান শতাংশ হ্ৰাস কৰিব লাগিব এতিয়া চাওক একচুৱেল কিমান আছিলে আমি সেনেকৈ কৰিম একচুৱেল কিমান আছিলে 100 20% বঢ়ালে কিমান হ'ব 120% হ'ল আগতে যদি মানুহজনে 100% খাইছিলে এতিয়া কিমান খাব লগা হ'ল 120% মানে দাম বাঢ়িছে হয়নে এতিয়া আমি চাম কিন্তু আগতে 100 টকাত 100% পাইছিলে ধৰি লোৱা আগতে কি কৰিছিলে 100 টকাত 100% পাইছিলে এতিয়া বস্তুটোৰ দাম কিমান হৈ গ'ল 120% মানে বস্তুটোৰ দাম 120 টকা হৈ গ'ল কিন্তু ইয়াৰ ওচৰত আছে পইচা কিমান 100 টকাই আছে এতিয়া কিমান টকা পইচা বাঢ়ি গ'ল 20 টকা বাঢ়ি গ'ল 20 টকা বাঢ়ি গ'ল কিমানৰ বাঢ়ি গ'ল 120ৰ বাঢ়ি গ'ল হয়নে কিমান কমাব লাগিব সেইটোৱে বস্তুটোৰ দাম বাঢ়ি গ'ল 120 হয়নে এতিয়া কিমান বাঢ়িলে 100ৰ পৰা 120ৰ ভিতৰত কিমান বাঢ়িলে 20 বাঢ়িলে এতিয়া চাওক সেই 20 টকাটোৰ কিমান কমাব লাগিব মানে ধৰি লওক কোনটোৰ কমাব লাগিব এতিয়াতো আগৰ বস্তুটো আগৰ দামতো নাপায় এতিয়াতো বস্তুটো কিহত পাব 120 টকাত পাব এইটো 120 টকাত পাব সেইকাৰণে 120ৰ লগত হৰণ কৰিব লাগিব এতিয়া এইখিনি মই মোহাৰি দিছোঁ আকৌ এবাৰ মই বুজাই দিছোঁ এইটো অলপ ট্ৰিকিও হ'ব পাৰে আপোনালোকৰ বাবে প্ৰথমতে আছিলে 100% মানুহ এজনে 100 টকা দি কেনে 100% বা 1 কেজি বা কিবা এটা খাইছিলে এতিয়া বস্তুটোৰ দাম হৈ গ'ল 120 টকা তেওঁৰ হাতত আছে 100 টকা এতিয়া সি কিমান কমাব লাগিব 20 টকা কমাব লাগিব হয়নে তো 20 টকা কমাব লাগিব কিমানৰ কমাব লাগিব
এই 120 টকাটো কমাব লাগিব 120 টকা এতিয়া যদি মই পাৰ্চেণ্টত উলিয়াওঁ 100 হ'ল এতিয়া মই সেইটো কুৱেশ্যন ইয়াত মই লিখি দিছোঁ চাওক প্ৰথমতে ফাৰ্ষ্ট প্ৰাইচ অফ চুগাৰ কিমান আছিলে 100% 20 পৰিমাণ বৃদ্ধি হৈ গ'ল তেনেহ'লে কিমান হ'ব 120% এতিয়া চেঞ্জ ইজ পাৰ্চেণ্টেজ এতিয়া কিমান সি কমাব লাগিব 120ৰ পৰা 100% যদি মাইনাছ কৰোঁ কিমান হ'ব 20 আৰু তলত এইটো পাতিব লাগিব তলত 120 তেনেহ'লে যেতিয়া কৰোঁ কিমান হ'ব 0 কটা কাটি গ'ল এইটো 0 কটা কাটি গ'ল তাৰপিছত থাকিলে 2 ইয়াক কাটিলে 6 মানে 1/6/100 তো 2 কাটিলে 3 2 কাটিলে 50 তো 50/3% ইয়াক যদি আমি হেৰিত কওঁ 16 এইটো কি বুলি কয় 16 সমষ্টি 2/3 সৰি 16 সমষ্টি 3/2% অপশ্যনটো কোনটো হ'ব ডি বুজি পালে তাৰপিছত নেক্সট কুৱেশ্যনটো চাম আজিৰ ভিডিঅ'টো ইমানেই যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে যদি কিবা এটা অলপ হ'লেও যদি শিকিলে তেনেহ'লে ভিডিঅ'টো লাইক কৰি যাব আৰু এনেধৰণৰ আপডেট পাই থাকিবলৈ হ'লে ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ ধন্যবাদ